নলবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত বাৰ্ষিক দিৱসৰ লগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন। নলবাৰী জিলাৰ নলবাৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত নলবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ বাৰ্ষিক দিৱসৰ লগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপনৰ সফল সামৰণি পৰে। 25 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ হোৱা সমৰ্থ ভাৰত পৰ্ব 19 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰি অন্তিম দিনা অৰ্থাৎ 12 জানুৱাৰী তাৰিখে উক্ত বিদ্যালয়ৰ এছিষ্টেণ্ট টিচাৰ দীপাংকৰ কৈবৰ্তৰ সহযোগত আৰু নিমন্ত্ৰিত অতিথি চামতা চিপছ গ্লোবেল একাডেমীৰ অধ্যক্ষ হেমন্ত কুমাৰ শৰ্মাৰ উপস্থিতিত ৰাতিপুৱা 8 বজাত চামতা মটষ্টাণ্ডত স্বামী বিবেকানন্দ জয়ন্তীৰ পুষ্পাঞ্জলি অনুষ্ঠান পালন কৰাৰ লগতে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিদ্যালয় সপ্তাহৰ বাৰ্ষিক দিৱস আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপনৰ অনুষ্ঠানো অতি সুন্দৰকৈ পালন কৰে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলে দেশভক্তিমূলক গীত আৰু নাটকৰ মাজেৰে নিমন্ত্ৰিত অতিথিসকলৰ লগতে শুভাকাংক্ষী তথা অভিভাৱক অভিভাৱিকাসকলৰ আপ্লুত কৰাৰ উপৰিও তেখেতসকলৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। নলবাৰী জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত উক্ত বিদ্যালয়ৰ বাৰ্ষিক দিৱসৰ লগতে ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপনৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে শোভাবৰ্ধন কৰে কলেজ অফ হৰ্টিকালচাৰ এণ্ড FSR নলবাৰী এছ'চিয়েট ডিন ডক্টৰ মৃদুল ডেকাই। লগতে সন্মানীয় অতিথিৰ পদ অলংকৃত কৰে ক্ৰমে চামতা কামৰূপ মহাবিদ্যালয়ৰ এছ'চিয়েট প্ৰফেচাৰ ডক্টৰ সঞ্জীৱ গোস্বামী, বানেকুচি JNVৰ প্ৰিন্সিপাল মিণ্টু চক্ৰৱৰ্তী আৰু উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যবৃন্দই। বাৰ্ষিক দিৱসৰ লগত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি নিমন্ত্ৰিত অতিথিসকলৰ লগতে শুভাকাংক্ষী তথা অভিভাৱক অভিভাৱিকাসকলে সহায় সহযোগিতাৰ মাজেৰে যি গঠনমূলক পৰামৰ্শ আগবঢ়ালে তাৰ বাবে তেখেতসকললৈ শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনত তেখেতসকলৰ পৰা পুনৰ সেই একে ধৰণৰ সঁহাৰি পোৱাৰ কামনা কৰিছে উক্ত বিদ্যালয় অৰ্থাৎ VKVৰ প্ৰিন্সিপাল ঋতিক চক্ৰৱৰ্তী আৰু ভাইচ প্ৰিন্সিপাল দেৱেন্দ্ৰ কুমাৰ মালৱীয়ই। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণ আহমেদৰ সৈতে দীপু বৰাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।